শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলোৱাক লৈ টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি বিপদত টাই আহোম যুৱ পৰিষদ। উল্লেখ্য যে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ উদীপ্ত গগৈ সহ কেইজনমান কৰ্মকৰ্তাই সোমবাৰে সোণাৰী নগৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হাজো আৰক্ষী থানাতো টাইপাৰ বিৰুদ্ধে মঙলবাৰে এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ সভাপতি সন্দীপৰ মেধি আৰু সম্পাদক মুকুন্দ চন্দ্ৰ দাস সহিতে হাজো জিলা শাখাৰ এটা সজাতি দলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ সংবিধান দাহ কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাই। অপমান কৰিছিলে টাইপা নামৰ সংগঠন এটাই। তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধান দাহন কৰি সদৌ অসমবাসীক তেওঁলোকে গুৰুজনাৰ যি অস্তিত্ব সেইটো নোহোৱা কৰি তেওঁলোকে অসমীয়া জাতিক ম্লান কৰিবলৈ চেষ্টা কৰিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্ত সংগীয়ে ইয়াতে প্ৰকাশ কৰিছে আৰু এইখিনিত অতি দুখিত হৈছে। গতিকে যিখিনি ব্যক্তিয়ে তেওঁলোকৰ এই দুষ্কৃত কামখিনি কৰিছে তেওঁলোকক শাস্তি দিবলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি জিলাই জিলাই এজাহাৰ দাখিল কৰিছে। গতিকে আমিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই আজি হাজো থানাত সকলোৱে একত্ৰিত হৈ এজাহাৰ এখনি আমি দাখিল কৰিছোঁ হওক আৰু আমি বিচাৰিছোঁ সুবিচাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আদৰ্শ নীতি এই প্ৰচাৰ হওক আৰু দুষ্কৃতিকাৰীক তেওঁক যেন শাস্তি প্ৰদান কৰে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাম দোষীক যেন কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰে। সকলোকে নমস্কাৰ জনাইছোঁ। যদিও আজিৰ এই দিনটো আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে অতিকে দুখ আৰু পৰিতাপৰ বিষয়। এই যে অসমৰ জাতীয় অনুষ্ঠান হিচাপে সৰ্বজন বিদিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা শক্তিশালী মানৱতাবাদী আৰু উদাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শান্বিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত সুপৰিচিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পবিত্ৰ অনুষ্ঠানটোৰ লক্ষ লক্ষ ভকতক আজি যোৱাকালি টাইপা নামৰ যিটো এটা সংগঠন এই সংগঠনটোৰ জনৈক এজন ব্যক্তিয়ে হয়তো নামটো তেওঁৰ উদীপ্ত গগৈ। গতিকে তেওঁৰ লগত আৰু আন সহযোগীসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ যিখন সংবিধান আৰু যিটো পবিত্ৰ প্ৰতীক চিহ্ন তেওঁলোকে দাহন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘক যিটো অন্যায় কৰিলে তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ হৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ আজি গোটেইখিনি সংগী বা পাইসকলে অতি মৰ্মাহত হৈছোঁ। এইকাৰণে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ কৰণী আছিল, কিন্তু এইকাৰণে আমি সেই কথা আমাৰ মনত পৰিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ শিষ্য প্ৰশিষ্যসকলক তেনে উদ্ভণ্ডালি তেনে গৰ্হিত কাম কৰিবৰ কাৰণে শিকনি দি থৈ যোৱা নাই। যদিও টাইপা নামৰ যিটো সংগঠন তেওঁলোকৰ যিটো ধৰ্মীয় উৎসৱ এইটো মেডাম মেহফিলক কেন্দ্ৰ কৰি মেডাম মেহফিলকে ধৰ্মীয় অনুষ্ঠান। গতিকে ধৰ্মীয় এটা অনুষ্ঠান আৰু ধাৰ্মিক লোকসকলে এটা ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি যিটো আচৰণ কৰিলে আচলতে এইটো অধিক দুখজনক। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদিও এইটো ধৰ্মীয় অনুষ্ঠান কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বা পাইসকলৰ মনত তেনে উদ্ভণ্ডালি তেনে আচৰণ আজিলৈকে পৰিলক্ষিত হোৱা নাই। এইকাৰণেই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলকে নহয় সমগ্ৰ মানৱ জাতিকে
আহ্বান দিছিল পৰৰ ধৰ্মক নিহিংসিবা কৰাচিত বৰণ কৰিবা নিনিন্দিবা নমন্দিবা পন্থী সমস্তক তেনে উদাৰ দৃষ্টিভংগীৰে শ্ৰীমন্ত শংকৰদেৱ দুজনৰ শিষ্য প্ৰশিষ্যসকলক দীক্ষিত কৰাই শিক্ষিত কৰাই তেনে আদৰ্শেৰে আদৰ্শান্বিত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে তেনেকৈ আদৰ্শ গ্ৰহণৰ জৰিয়তে তেনে এটা শিক্ষা লাভ কৰাৰ কাৰণে আজি আমি অধিক সহিষ্ণুতা আমি আজি প্ৰদৰ্শন কৰিছোঁ কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ আমাৰ লক্ষ লক্ষ এটা শক্তিশালী সেৱা বাহিনী আছে সেৱা বাহিনী মানে যুৱ বাহিনী যুৱ যিটো শক্তি সেই শক্তিও আমাৰ তেনেকুৱা বন্ধু আচৰণ কৰিব পাৰে কিন্তু তেনে শিক্ষা আমাৰ সেৱকসকলেও লাভ কৰা আজিলৈকে নাই কিন্তু এই যুৱ বাহিনী যিটো আমাৰ টাইবা নামৰ এই তেওঁলোকে যিটো আচৰণ কৰিলে সেইটো আচলতে আমাৰ মানে গৰিহণাই নহয় আমি তীব্ৰ ভাষাৰে সেইটোক আমি নিন্দাও কৰিছোঁ আৰু তাৰ কাৰণে আজি আমি মহামান্য আদালতৰ আশ্ৰয় আমি গ্ৰহণ কৰিম তাৰ আগতে আজি আমাৰ হাজো থানাত আহি আমি উপস্থিত হৈছোঁ আৰু থানাৰ অচি মহোদয়ক আমি আমাৰ এজাহাৰ দাখিল কৰিছোঁ আৰু লগতে আমি এইখন ইয়াৰ স্মাৰক পত্ৰ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম আৰু লগতে ভাৰতবৰ্ষৰ মহামান্য মহামহিম ৰাষ্ট্ৰপতি মহোদয়লৈ আমি প্ৰেৰণ কৰিম এটা সুবিচাৰৰ কাৰণে ধন্যবাদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ তৰফৰ পৰা জিলা শাখাৰ সভাপতি মূলৰ সদস্য সম্পাদক আৰু বিষয়ববীয়া সমন্বয়তে আমি সমস্তই আজি আমি কামৰূপ জিলাৰ অন্তৰ্গত হাজো থানাত আহি উপস্থিত হৈছোঁ আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু অতিকৈ মনত দুখ পাই এই থানালৈ আহিবলগীয়া হৈছে আমি সাধাৰণতে ভকতসকলে এই সন্ধিয়া সময় আমি নাম প্ৰসংগৰ জৰিয়তে নামঘৰতে ব্যস্ত থাকোঁ কিন্তু আমি এটি মনোকষ্ট পাই আজি এই থানালৈ আহিব লগা হৈছে এই কাৰণেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ সংবিধান যি সংবিধানক লৈ আমি উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় জাতীয় অনুষ্ঠানটি বৰ্তমান এক মাত্ৰা প্ৰদান কৰি আমাৰ সকলোৰে মাজত মনত বিৰাজমান হৈ আছে এই অনুষ্ঠানটিৰ পবিত্ৰ সংবিধান এই সংবিধানখনিক শিৱসাগৰ সোণাৰীত টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰ্তা উদীপ্ত গগৈ আৰু তেওঁৰ সহযোগীসকলে যোৱাকালি অৰ্থাৎ 17 ফেব্ৰুৱাৰী 2025 চন তাৰিখে দাহন কৰিছে এই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ এই কাৰণেই যে আমি সংবিধানখনক আমি যি ধৰণে কীৰ্তন দশম ঘোষা ৰত্নাৱলীক আমি মান্যতা দিওঁ ভাগৱতক মান্যতা দিওঁ আৰু আমি এই পবিত্ৰ সংবিধানখনকো আমি তেনেকুৱা ধৰণে আমাৰ অন্তৰত ৰাখোঁ গতিকে এই সংবিধানখনৰ প্ৰতীক চিহ্ন আৰু সংবিধানখনক দাহন কৰা কাৰ্যত আমি অত্যন্তই মনোকষ্ট পাইছোঁ আৰু ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দি ইয়াৰ এটি উচিত বিচাৰ কৰিবৰ কাৰণে আমি আজি হাজো থানাত এজাহাৰ দিছোঁ আমাৰ ওপৰত মহামান্য আদালত আছে আৰু মহামান্য উচ্চ ন্যায়ালয়ো আছে গতিকে এই ন্যায় ব্যৱস্থাৰ মাজেৰে যাতে আমি এটি সুবিচাৰ লাভ কৰোঁ আৰু দোষীয়ে যাতে দৃষ্টান্তমূলক প্ৰকৃত শাস্তি লাভ কৰে তাৰ বাবে আমি হাজো থানাৰ আৰক্ষী মহোদয়ৰ ওচৰত আজি আমি এজাহাৰ দাখিল কৰিছোঁ হাজোৰ পৰা অনগ্যা কলিতাৰ ৰিপৰ্ট গ্লোবেল 24x7